SLRC অৰ্থাৎ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট অৰ্থাৎ যি আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে 15 তাৰিখে সেই পৰীক্ষাৰ আপোনালোকে কি নীতি নিয়ম মানি চলিব লাগিব বা এডমিট কাৰ্ডত কি লিখা আছে সেই গোটেইখিনি কথা খুব কম সময়ৰ ভিতৰত আমি জানো আহক লগতে কিছুমান টিপছ এণ্ড ট্ৰিক্স এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে লাভ কৰিব যিসকলে প্ৰথমবাৰ পৰীক্ষা দি আছে তেওঁলোকৰ বাবে ভিডিঅ'টো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিব আৰু যিসকলে পৰীক্ষা দিছে তেওঁলোকৰ বাবেও গুৰুত্বপূৰ্ণ হ'ব কাৰণ এইবাৰ আপোনালোকক এটা নতুনকৈ এটা ছিষ্টেম দিছে সেইটো হৈছে নিগেটিভ মাৰ্কছ যিটো আগৰবাৰ নাছিলে গতিকে আহকচোন আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ হয়তো ডাউনলোড কৰি লৈছে এনেকুৱা এখন এডমিট কাৰ্ড আপোনালোকে প্ৰত্যেকেই পাইছে আৰু হায়াৰ ছেকেণ্ডাৰী লেভেলৰ এই পোষ্ট কেইটাৰ বাবে আপোনালোকৰ 15 তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব সময় নষ্ট নকৰি জানো আহক এডমিট কাৰ্ডত কি লিখা আছে আৰু কোনকেইটা ইম্পৰ্টেণ্ট আমাৰ প্ৰথম কথাটো হৈছে এডমিট কাৰ্ডৰ যিটো কপি সেয়া আপোনালোকে প্ৰিণ্ট আউট এটা উলিয়াই ল'ব ঠিক আছে কালাৰ প্ৰিণ্ট আউট এটা উলিয়াই ল'লে নেক্সট তাৰপিছত আপোনালোকৰ দ্বিতীয় পইণ্টটো হ'লে আৰু এটা কথা মনত ৰাখিব এডমিট কাৰ্ড নহ'লে কিন্তু আপোনালোকক ভিতৰত যাবলৈ নিদিয়ে যদিহে কিবা কাৰণত আপোনাৰ এডমিট কাৰ্ডত নিজৰ নাম বা ফটো বা তেনেকুৱা মিষ্টেক হঠাৎ আহিব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে যিখন ভুল আছে সেইখন লৈ যাওক লগতে নিজৰ ফটো আইডেণ্টিটি প্ৰুফ বা আৰু যদি ফটো ভুল আহিছে তেতিয়া নিজৰ এখন পাছপোৰ্ট সাইজ ফটো নিবলৈ নাপাহৰিব আৰু এডমিট কাৰ্ডখন ডাউনলোড কৰি লৈ যাওক হয়তো 99.99% চান্স আছে সেইটো নাই অহা আৰু যদি আহিছে হেল্পলাইন নম্বৰত কল কৰিও আপোনালোকে মানে SLRCৰ লগত যোগাযোগ কৰিব পাৰিব সেইটো পইণ্টটো কৈ দিলোঁ নেক্সট হৈছে ৰোল নম্বৰ আপোনালোকে নিজৰ ৰোল নম্বৰটো চেক কৰিব হয়তো এইবাৰ এনেকুৱা হ'ব পাৰে এডমিট কাৰ্ডত এগেইনষ্টত বিভিন্ন পৰীক্ষাত আমি দেখিছিলোঁ ফটো আৰু নেমটো বা এডমিট কিবা যিটো ৰোল নম্বৰ সেইটো অলৰেডি প্ৰিণ্টেড থাকে চ' তেনেকুৱা থাকিব পাৰে নাথাকিলেও আপোনালোকে এতিয়া থাকিব বুলি তেনেকৈ লিখিছে ইয়াতে যে প্ৰিণ্টেড ৰোল নম্বৰ আৰু থাকিবই আপোনালোকে তাত নিজৰখিনি এবাৰ মিলাই চাব দিছে তাত তো এইটো পইণ্ট আপোনালোকে চাব বাৰু খুব গুৰুত্বপূৰ্ণ আৰু যেতিয়া মানে ধৰি লওক কুৱেশ্যন পেপাৰ ছিৰিজ থাকিব ABCD ঠিক আছে ABCD আপোনালোকৰ যিটো পৰিব সেইটো তেনেকৈ এগেইনষ্টত গ'ল কৰি দিব লাগিব অ'কে 3 নম্বৰ পইণ্টটো হৈ গ'ল 4 নম্বৰ পইণ্টটোত আছে যে আপোনালোকৰ যিটো ডিটেইলছ তাত দিয়া থাকিব আপোনালোকে সেই প্ৰাৰ্থীয়ে নিজৰ ডিটেইলছখিনি পূৰাব লাগিব আৰু পিছফালে যদিহে কিবা কাৰণত যদি ইয়াতে 5 নম্বৰ পইণ্টটো অকণমান ইম্পৰ্টেণ্ট যদিহে ডেমেজ আপোনালোকে পায় OMR বা কুৱেশ্যন পেপাৰ সেইটো উইদিন 5 মিনিটছ আপোনালোকে কি যিজনে ডিউটি পৰিছে তেওঁক জনাব লাগিব ছাৰ বা মেম যাই পৰিছে তেওঁলোকক জনাই দিব আৰু ৰোল নম্বৰটোৱেই কি হৈছে আপোনালোকে প্ৰশ্ন পুস্তিকাত স্থানত নিজৰ ৰোল নম্বৰটো স্পষ্টকৈ লিখিব লাগিব আৰু 7 নম্বৰ পইণ্টত আছে যে প্ৰতিজন প্ৰাৰ্থীয়ে ফটো আইডেণ্টিটি প্ৰুফ যিটো আমি আগতেই ক'লোঁ পেন কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ তেনেকুৱা ID কাৰ্ড লৈ যাব লাগিব য'ত ভেলিড ফটো ID থাকে আপোনালোকৰ পেন কাৰ্ডখন হ'ব পাৰে ভোটাৰ ID হ'ব পাৰে ড্ৰাইভিং লাইচেঞ্চ হ'ব পাৰে আধাৰখনো হ'ব পাৰে ইয়াতে আধাৰ ঠিক আছে আধাৰখনো হ'ব পাৰে গতিকে ইয়াৰ ভিতৰত যিকোনো এখন লৈ যাওক চাব কেতিয়াবা নামটো মিছমেচ থাকে মেক্সিমাম ভোটাৰ IDত আমি দেখোঁ A থাকিব লাগে B আহিছে নামটোত তেনেকুৱা মিষ্টেক থাকিলে তেনে ক্ষেত্ৰত ভোটাৰখন লৈ নগৈ পেন কাৰ্ডখন লৈ যাব লাগে মানে য'ত শুদ্ধ আছে সেইখন লৈ যাব আৰু এবাৰ যেতিয়া আপোনালোকে পৰীক্ষা হলত সোমাই যাব তাৰপিছত আপোনালোকক ওলাই আহিবলৈ দিয়া নহ'ব নিৰ্দিষ্ট সময়ৰ পিছতহে তেওঁ ওলাই আহিব পাৰিব ঠিক আছে আৰু লগত পেন লৈ যাব ব্লু ইয়াতে দিয়া নাই বাৰু মেনশ্যন কৰি এডমিট কাৰ্ড আৰু বল পেন লৈ যাওক ঠিক আছে বল পেন আপোনালোকে নৰ্মেল যিটোত OMR কৰাত সুবিধা হয় তো মই পেণ্টনিক এইটো যিটো 10 টকীয়া যিটো কলম সেইটো মই ৰিকমেণ্ড কৰিছোঁ আপোনালোকে সেইটো ইউজ কৰিব পাৰে বাকী যিসকলে যোনটো কলম ভাল পায় বাৰু তেনেকৈ আপোনালোকে নিজৰ সুবিধা হোৱাকৈ তেনেকৈ কলম ব্যৱহাৰ কৰিব পাৰিব কিন্তু একেবাৰে একদম সৰু মিহি নিপৰ যিটো কলম আমি লিখাৰ কাৰণে সচৰাচৰ ব্যৱহাৰ কৰোঁ দামী কলম বুলি কওঁ যে সচৰাচৰ তেনেকুৱা দামী কলম নিলে আপোনালোকৰ কি হ'ব OMR ফিল আপ কৰাৰ ক্ষেত্ৰত অধিক সময়ৰ প্ৰয়োজন হয় বাকী এয়া আপোনালোকৰ ব্যক্তিগত চইচ ঠিক আছে মইতো মোৰ যিটো পাৰ্চনেল ৰিকমেণ্ডেশ্যন সেইটো মই আপোনালোকক জনাই দিছোঁ মই বা মোৰ যিখিনি ওচৰৰ একদম ক্ল'জ মানুহ মই তেওঁলোকক তেনেকৈ এডভাইচ কৰোঁ
আৰু বহুতে ভালো পায় আৰু অফলাইন এক্সাম যিখিনিত হয় তেওঁলোকে তেনেকুৱা ধৰণৰ কলমে ব্যৱহাৰ কৰিছে। তেনেকৈ আপোনালোকে লৈ যাওক লগতে ফটো পৰিচয় পত্ৰত আৰু কিছুমান আপোনালোকে মানি বেগখন ভিতৰত লৈ যাব নোৱাৰে, কিন্তু তাৰ টকাখিনি ন্যূনতম বুলি কৈছে, গতিকে নগদ ধন যিখিনি থাকে গাড়ী ভাড়া থাকিব লাগিব ন, 1-2 হাজাৰ 3 হাজাৰ টকা। চ' তেনেকুৱা অৱস্থাত আপোনালোকে ক্ৰেডিট ডেবিট কাৰ্ড, প্লাষ্টিক কাৰ্ড আৰু ন্যূনতম মানে নগদ ধনখিনি আপোনালোকে লগত লৈ যাব পাৰিব। আৰু 9 নম্বৰ পইণ্টটো সকলোৱে জানে, ইয়াতে কিতাপ, কাগজ, মোবাইল ফোন, আপোনালোকে কেলকুলেটৰ বা এনেকুৱা ধৰণৰ সামগ্ৰীবিলাক লৈ নাযাব। আৰু আপোনালোকক জানেই মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে, সম্পত্তি পৰ্যন্ত বাজেয়াপ্ত হ'ব পাৰে। গ্ৰেপ্তাৰ হোৱাটোতো সৰু কথা, নেক্সট ষ্টেপ লৈছে তেওঁ এটা। চ' তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নকল বা তেনেকুৱা ধৰণৰ কিবা 2 নম্বৰী কৰাৰ ক্ষেত্ৰত বাছি থকা উচিত, কাৰণ এডিআৰইটোৱে শেষ পৰীক্ষা নহয়, একেবাৰে আইনী ব্যৱস্থা লোৱা হ'ব, সম্পত্তি পৰ্যন্ত বাজেয়াপ্ত হ'ব। গতিকে এইবোৰ কথা মনলৈ নানিবই, ঠিক আছে, 2 নম্বৰী কৰাৰ কথাটো নানিবই। আৰু যিখিনি আপোনালোকে লৈ যাব নিজৰ লগত বস্তু, সেইখিনি বাহিৰত থৈ দিব। বেগখনৰ কথাই কৈছে ইয়াতে, বা বাইকৰ চাবিডালে হওক, গাড়ীৰ চাবিডালে হওক, বাইক থৈ দিব। আৰু যদি আপোনালোকে কিবা 2 নম্বৰী কাম কৰে তেতিয়া অযোগ্য হ'বই, সেইটোত বাৰু কোনো অপশ্যন নাই, আৰু তাতে ছেকেণ্ড অপশ্যন নাই। আৰু যদি আপোনালোকে কি কৰে ABCD, এতিয়া ধৰক 4টা অপশ্যন আছে ABCD, আপোনালোকে জানে C টো কাৰেক্ট এনচাৰ, কিন্তু ভুলবশতঃ D টো দি দিলে, পিছত আকৌ যদি C টো দি দিলে, তেতিয়া আপোনালোকৰ নম্বৰ, তেনে ক্ষেত্ৰতো আপোনালোকৰ নম্বৰটো মাইনাছ অৰ্থাৎ কাট খাই যাব। গতিকে খুব সাৱধানেৰে সেইটো ফিল আপ কৰক। OMRৰ ক্ষেত্ৰত এই ভিডিঅ'টোৰ তলতে আমি আৰু এটা ভিডিঅ' দিছোঁ বা দিম, আপোনালোকৰ যদি ভিডিঅ'টো আমি আপলোড কৰিছোঁ তেতিয়াহ'লে আপোনালোকে চাব পাৰিব OMRৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে। সেই ক্ষেত্ৰত এটা ভিডিঅ', এটা সৰু ভিডিঅ', খুব সৰু ভিডিঅ' এটা আপোনালোকে পাব, আৰু নিজে এটা প্ৰেক্টিছ ছেট আমি দিছোঁ আপোনালোকৰ বাবে। এই 2 এদিনত আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব, ঠিক আছে। সেইটো টেলিগ্ৰাম চেনেলত পাই যাব, খুব গুৰুত্বপূৰ্ণ। আমি এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে সেই ভিডিঅ'টোৰ লিংক আপোনালোকে পাই যাব। আৰু যিটো কাৰেক্ট এনচাৰ তাত দিলে OMR সাৱধানে ফিল আপ কৰক বাৰু, ঠিক আছে। আৰু OMRত কিছুমানে কিবা যদি আক টানে, লিখে, এইবোৰ ক্ষেত্ৰত কি হ'ব, এইবোৰৰ পৰা আপোনালোকে আঁতৰত থাকক, অৰ্থাৎ এইবোৰ নকৰিব। আৰু OMRৰ ষ্টেপল মাৰাটো নিষেধ, ভাঁজ দিয়া নিষেধ, ক্ষতি কৰিব নালাগে। OMRখন খুব ধুনীয়াকৈ OMRখন ফিল আপ কৰিব লাগে। সেইকাৰণে OMR ফিল আপৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ', এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাব। সেই ভিডিঅ'টোত চাওক, এই গোটেইকেইটা টপিক আমি তাত লৈছোঁ। যিসকলে প্ৰথমবাৰ পৰীক্ষা দিব, ডেফিনেটলি আপোনালোকৰ সেই ভিডিঅ'টো চোৱা উচিত, ঠিক আছে। সকলোৰে ক্ষেত্ৰত নহয়, যিসকলৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে নিজৰ সময় নষ্ট কৰা উচিত নহয় OMR ফিল আপ কৰা ভিডিঅ' চাই, কিন্তু যিসকলে প্ৰথমবাৰ পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকৰ বাবে ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ, ঠিক আছে। আৰু চহী কৰি আহিব দেই, এইটো কিন্তু নাপাহৰিব। ইনভিজিলেটৰজনে আপোনালোকক ক'ব, কেতিয়াবা তেওঁলোকেও যদি পাহৰি যায় আপোনাৰ কিন্তু যথেষ্ট বিপদ হ'ব। আৰু আমি এনেকুৱাও দেখিছোঁ কিছু ক্ষেত্ৰত বিভিন্ন পৰীক্ষাত যায় বা ভেৰিফিকেশ্যনৰ সময়ত যায়, তেওঁলোকে নিজৰ ছিগনেচাৰটো কৰি নাহে। গতিকে ছিগনেচাৰটো কৰি নাহিলে আপোনালোকে প্ৰেজেণ্ট নথকাটোৱেই বুজাব। গতিকে এইটো ভুল নকৰিব, অকণমান ধৈৰ্য ধৰি যেতিয়া পৰীক্ষা দিলে 2-3 মিনিট বহি গোটেইখিনি কাম কৰি কুৱেশ্যন পেপাৰ আৰু OMR জমা দিয়ক, তাৰপিছত ধুনীয়াকৈ ঘৰত আহক। 2 মিনিট তাত বেছি লাগক, কোনো কথা নাই। পৰীক্ষা শেষ হোৱাৰ লগে লগে কিছুমানে একেবাৰে দৌৰা দৌৰি কৰে, ঠিক আছে, সেইটো নকৰিব। নেক্সট যিটো পইণ্ট, খুব আৰু 2-3টা পইণ্ট আছে। আৰু যিখন কুৱেশ্যন পেপাৰ থাকিব তাত এতিয়া লিখি দিছে নীলা আৰু ক'লা বল পেন ব্যৱহাৰ কৰিব বুলি। আৰু কুৱেশ্যন পেপাৰৰ পিছফালে ৰাফ ৱৰ্কৰ বাবে কাগজ থাকিব, মানে খালী পেজ দিয়া থাকিব, 1 বা 2টা। আপোনালোকে তাত মেথছ, ইংলিছ যিখিনি আপোনালোকে লিখিব বিচাৰে অতিৰিক্ত কথা তাত লিখিব পাৰিব ধুনীয়াকৈ। আৰু নিগেটিভ নম্বৰৰ কথা কৈছোঁ 0.25, অৰ্থাৎ 4টা ভুল হ'লে আপোনালোকৰ 1 নম্বৰ কিন্তু মাইনাছ হৈ যাব। এইটো কথা মনত ৰাখিব, আগৰবাৰ পৰীক্ষাত এইটো নাছিলে 19 নম্বৰ পইণ্টটোত। এতিয়া 20 নম্বৰ পইণ্টটোত আছিলে যে আমাৰ যদি কোনো ক্ষেত্ৰত যদি অসমীয়া, বাংলা, বড়ো, হিন্দীত কুৱেশ্যন পেপাৰত যদি কিবা ভুল হয়, তেনে ক্ষেত্ৰত আমি ইংৰাজী যিটো কুৱেশ্যন বা ইংৰাজী যিটো প্ৰশ্ন সেইটোকে শুদ্ধ বুলি প্ৰমাণিত হ'ব। যদি কোনোবা এটা প্ৰশ্নত আপোনালোকৰ খেলিমেলি লাগে, সময় নষ্ট নকৰি ইংৰাজীটো পঢ়ক আৰু নিজৰ সঠিক উত্তৰটো বিবেচনা কৰি সঠিক যিটো কাৰেক্ট এনচাৰ তাত আপোনালোকে গ'ল ফুটটো দি দিয়ক। কেনেকৈ ফিল আপ কৰিব লাগে বহুতে হাঁহিব,
যে গ'ল ফিল আপ কৰিব নাজানে, কিন্তু যিসকলে নতুন পৰীক্ষা দিব, আজিৰ পৰা যদি মই 4-5 বছৰ আগলৈকে যাওঁ, গ'ল ফুট দিওঁতেও মানুহৰ ভুল হয়, মোৰ নিজৰো হৈছিল, কিন্তু এতিয়া ইমানখিনি এক্সপিৰিয়েঞ্চ চকু মুজি দিলেও চাগে সেইখিনি ভুল নহয়। কিন্তু নতুন যিসকলে দিব তেওঁলোকৰ বাবে সেই কথাখিনি খুব গুৰুত্বপূৰ্ণ। আমি ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা ভিডিঅ' দিছোঁ, যিসকলে নতুন প্ৰথমবাৰৰ বাবে পৰীক্ষা দিব বা OMRত যদি কিবা খোকোজা থাকে সেই ভিডিঅ'টোত চাব, তাত আমি প্ৰেক্টিছ ছেট এটা দিছোঁ সম্পূৰ্ণ বিনামূলীয়াকৈ, ডাউনলোড কৰি আপোনালোকে সেইখিনি কৰিব পাৰিব। আৰু যদি আবেদনৰ সময়ত শিক্ষাগত অৰ্হতা, নিয়োগ যিটো নিয়ম থাকে, আধাৰ কাৰ্ড, ভুল তথ্য ইচ্ছাকৃতভাৱে প্ৰদান কৰা, এইবিলাক যদি ভুল হয়, এইবিলাকৰ এগেইনষ্টত তেওঁলোকৰ একশ্যন লোৱা হ'ব। আৰু লগতে PWD প্ৰাৰ্থী চূড়ান্ত নিৰ্বাচনত অধিক চিকিৎসাৰ প্ৰয়োজন হ'ব। PWD থাকিলে তেওঁলোকৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা থাকিব। বাৰু তেওঁলোকৰ বাবে বিশেষ ব্যৱস্থা থাকিব, তেওঁলোকে চেণ্টাৰত আগতীয়াকৈ জনালেই হ'ল। আৰু তাত যিগৰাকী থাকিব চেণ্টাৰ হেড, তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব। যদি কিবা কাৰণত কিবা শাৰীৰিক অসুস্থতা হয়, তেনে ক্ষেত্ৰত আপোনালোকে যিখন মানে চেণ্টাৰৰ যিজন হেড আছে তেওঁৰ লগত যোগাযোগ কৰি তেনেকৈ আপোনালোকে মেডিচিন নিব পাৰিব নে নোৱাৰিব, বা তেনে ক্ষেত্ৰত কি সাৱধানতা অৱলম্বন কৰিব, তেওঁলোকৰ লগত যোগাযোগ কৰিলে তেওঁলোকে এটা ফাইনেল ডিচিশ্যন আপোনালোকক দিব। আৰু পৰীক্ষা সেইটো নৰ্মেল ষ্টুডেণ্টসকলৰ বাবে নহয় দেই। আৰু পৰীক্ষা আৰম্ভ হোৱাৰ 1 ঘণ্টা আগত আপোনালোকে নিৰ্দিষ্ট এক্সাম চেণ্টাৰত যাব লাগিব। আৰু পাৰিলে যদি বহুত দূৰত পৰিছে, ওচৰৰ কোনোবা শিক্ষাৰ্থী আছে, তেনেকৈ যোগাযোগ কৰি চেণ্টাৰটো বিচাৰি উলিয়াটো খুব এটা মুস্কিল কাম হয় বহুতৰে ক্ষেত্ৰত। কঠিন কিয় হয়, মুস্কিল বুলি কৈছোঁ আচলতে, কঠিন কিয় হয়, বহুত দূৰত পৰিছে বিভিন্ন ছাত্ৰ ছাত্ৰী। তেওঁলোকৰ এটা সমস্যা হৈছে যে ঘৰৰ পৰা বহু কিলোমিটাৰ আঁতৰত তেওঁলোকৰ পৰিছে, গতিকে তেনে ক্ষেত্ৰত এটা অসুবিধা হ'ব পাৰে। গতিকে আৰু তেনে ক্ষেত্ৰত তেওঁলোকে চেণ্টাৰটো ক'ত পৰিছে ডিটেইলছখিনি খুব সাৱধানেৰে চাই লৈ পাৰিলে ওচৰৰ কাৰোবাৰ লগত যোগাযোগ কৰক। যদি সময় থাকে নিজেও এবাৰ গৈ চাই আহিব পাৰে, সেয়া ব্যক্তিগত চইচ। আৰু গোটেইকেইটা টপিক আৰু গোটেইখিনি কথা আমি এডমিট কাৰ্ডত কি আছে আমি কৈ দিলোঁ। মূল কথা এটাই যে কি লৈ যাব, নগদ ধন অকণমান লৈ যাব পাৰিব, পেন কাৰ্ডখন লৈ যাওক লগত, আধাৰ কাৰ্ডখন, ভোটাৰ আইডিখন লৈ যাওক, এডমিট কাৰ্ডখন ডাউনলোড কৰি লৈ যাওক। ব্লু আৰু ব্লেক দুটাই পেন চলিব, গতিকে বল পেন লৈ যাওক, জেল পেন লৈ নাযাব। এইখিনি আছিল। তাৰ বাহিৰে পৰীক্ষাত বেছি একো বস্তু নিব নোৱাৰে, ঘড়ী বা ইলেক্ট্ৰনিক গেজেটছ তেনেকুৱা ধৰণৰ একো বস্তু নিব নোৱাৰে। ঠিক আছে, এইখিনি নীতি নিয়ম মানি চলক। আৰু সকলোকে আমি এই ভিডিঅ'টোৰ মাধ্যমত শুভেচ্ছা দিছোঁ। আপোনালোকৰ প্ৰত্যেকৰে পৰীক্ষা ভাল হওক। ঈশ্বৰৰ নাম, যাক আপোনালোকে বিশ্বাস কৰে তেওঁৰ নাম লৈ যাওক, নিজৰ মা দেউতাৰ চৰণ স্পৰ্শ কৰি তেওঁলোকৰ আশীৰ্বাদ লৈ যাওক। ডেফিনেটলি আপোনালোকৰ পৰীক্ষা ভাল হ'ব। সকলোকে আমাৰ ফালৰ পৰা গ্ল'বেল জ্ঞান এণ্ড এছামিছৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। জয় অসম।